হেল্ল' এভৰিৱান, ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে সংহতি কাক বোলে, সংহতি বিভিন্ন প্ৰকাৰ, সংহতিৰ বিভিন্ন পদ্ধতি আৰু লগতে সংহতিৰ কিছুমান এক্সাম্পল বিষয়ে আলোচনা কৰা হৈছিল আগৰ ভিডিঅ'টোত। চ' আজি আমি আৰম্ভ কৰিম সংহতি চেপ্টাৰটোৰ অনুশীলনী 1.1। তো 1.1ৰ পৰা ষ্টাৰ্ট হ'ব। তো কুৱেশ্যন নম্বৰ 1ত দিয়া আছে ইয়াৰে কোনবিলাক সংহতি হয় আৰু কোনবিলাক সংহতি নহয়, সেইটো আমাক বিচাৰি দিব দিছে। মানে কৰিছে কোনটো সংহতি হ'ব আৰু কোনটো সংহতি নহ'ব, আৰু যোনটো হয় যুক্তি দিব দিছে হয় বা নহয়। তো এতিয়া প্ৰথম কুৱেশ্যনটো দিয়া আছে যে বৰ্ণৰে আৰম্ভ হোৱা বছৰটোৰ সকলোবোৰ মাহৰ সংগ্ৰহ। আমি আগতে কৈছোঁ যে সংহতি এটা হ'ব হ'লে কি হ'ব লাগিব, বস্তুবিলাক সংগ্ৰহ সুসংজ্ঞাবদ্ধ হ'ব লাগিব। মানে যি সংগ্ৰহ হ'ব সেইটো সকলোৰ কাৰণে সত্য হ'ব লাগিব, এজনৰ কাৰণে নহয়। তো ইয়াতে দিয়া আছে যে বৰ্ণৰ আৰম্ভ হোৱা বছৰটোৰ সকলোবোৰ মাহৰ সংগ্ৰহ, এইটো সংহতি হ'ব। কাৰণ ইয়াক আমি লিখিব পাৰিম যে বৰ্ণৰে আৰম্ভ হোৱা মানে কি কি হ'ব, জানুৱাৰী, জুন এণ্ড জুলাই। তাৰ বাহিৰে আৰু বেলেগ আছে নেকি? নাই। তো তিনিটা হ'ব, জানুৱাৰী, জুন, জুলাই। মানে সকলোৰ কাৰণে এইটো সত্য, মানে এইটো সংহতি হয়। নম্বৰ 2, ভাৰতবৰ্ষৰ 10জন প্ৰতিভাশালী লেখকৰ সংগ্ৰহ। ভাৰতবৰ্ষৰ 10জন প্ৰতিভাশালী লেখকৰ সংগ্ৰহ, এইটো সংহতি নহ'ব। কাৰণ 10জন প্ৰতিভাশালী লেখকৰ সংগ্ৰহ বিচাৰিব দিছে। এই 10জন প্ৰতিভাশালী লেখকৰ প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হ'ব। মোৰ কাৰণে যি 10জন হ'ব, বেলেগৰ কাৰণে সেই 10জন বেলেগ বেলেগ হ'ব পাৰে। মানে প্ৰত্যেক মানুহৰ কাৰণে 10জন বেলেগ বেলেগ লেখক হ'ব, যাৰ কাৰণে সি ইউনিভাৰ্চেল নহ'ল, যাৰ কাৰণে কি হ'ব, এইটো সংহতি নহ'ব। কাৰণ প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ সংহতি হৈ যাব। তো সংহতি হ'ব হ'লে প্ৰত্যেকৰ কাৰণে একেই হ'ব লাগিব। তো এইটো সংহতি নহয়, নম্বৰ 2 সংহতি নহ'ব। নম্বৰ 3, পৃথিৱীৰ 11জন শ্ৰেষ্ঠ ক্ৰিকেট বেটছমেনৰ নাম। ক্ৰিকেট বেটছমেনৰ এটা দল, শ্ৰেষ্ঠ 11জন। ইয়াতো কি হ'ব, এইটো সংহতি নহয়। কাৰণ শ্ৰেষ্ঠ ক্ৰিকেটৰ বেটছমেন বিচাৰিব দিছে 11জন, প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হ'ব। এজনৰ কাৰণে যদি সেইকেইজন প্লেয়াৰ হয়, আন এজনৰ কাৰণে সেইকেইজন প্লেয়াৰ নহ'বও পাৰে। তো এইটো হ'ব সংহতি নহয়। নম্বৰ 4, তোমাৰ শ্ৰেণীৰ সকলোবোৰ ল'ৰাৰ সংগ্ৰহ, এইটো সংহতি হ'ব। কাৰণ এটা শ্ৰেণীত কিমানজন ল'ৰা থাকে সেইটো আমি ক'ব পাৰোঁ। তো এইটো সংহতি হয়, সেইটো প্ৰত্যেকৰ কাৰণে একেই হ'ব। কাৰণ এটা শ্ৰেণীত যদি 10জন ল'ৰা আছে, সেইটো প্ৰত্যেকৰ কাৰণে 10জনেই হ'ব, সেইটো বেলেগ নহয়। এশতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংগ্ৰহ, সেইটো হয়। এশতকৈ সৰু স্বাভাৱিক সংখ্যা আমাৰ 1 to 99লৈকে আছে, আৰু এইটো সংগ্ৰহটো সংখ্যাবদ্ধ হয়, তেনেহ'লে এইটো সংহতি হয়। তো লেখক মুন্সী প্ৰেমচান্দে লিখা সকলো উপন্যাসৰ সংগ্ৰহ, এইটো হ'ব। সি যিমান কেইখন উপন্যাস লিখিছে আমি ক'ব পাৰিম। তো এইটো হয়। তো সংগ্ৰহটো কি হ'ব, সংখ্যাবদ্ধ হ'ব। মানে সংগ্ৰহটো সংখ্যাবদ্ধ হয়, সেইকাৰণে এইটো সংহতি হয়। তাৰপিছত সকলোবোৰ যুগ্ম অখণ্ড সংখ্যাৰ সংগ্ৰহ, এইটোও হয়। যুগ্ম অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব, 2, 4, 6, 8 এনেকৈ যাই থাকিব। তো এতিয়া সংগ্ৰহটো সকলোৰ কাৰণে শুদ্ধ হ'ব। তো এইটো সংহতি হয়। এই অধ্যায়ৰ প্ৰশ্ন নম্বৰৰ সংগ্ৰহ, এইটো হ'ব। এটা অধ্যায়ত এটা লিমিটেড কুৱেশ্যন আমাৰ থাকে, তাৰপিছত একেটা কুৱেশ্যনৰ পিছত ৰিপিট হৈ থাকিব। তো এইটো সংহতি হয়। এটা চেপ্টাৰত কিমান কুৱেশ্যন থাকে আমি ক'ব পাৰোঁ। পৃথিৱীৰ আটাইতকৈ ভয়ানক জন্তুৰ সংগ্ৰহ, পৃথিৱীৰ আটাইতকৈ ভয়ানক জন্তুৰ সংগ্ৰহ, এইটো নহ'ব। কাৰণ ভয়ানক জন্তু বুলি ক'লে বহুতৰ কাৰণে বেলেগ বেলেগ হয়। কোনোবাই যদি সাপক ভয় খায়, কোনোবাই সাপক ভয় নাখাব পাৰে। তেখেতৰ কাৰণে সেইটো ভয়ানক জন্তুৰ খাদ্য নপৰিব, কিন্তু আন বেলেগৰ কাৰণে সেইটো জন্তু তেখেতৰ ভয়ানক জন্তুৰ ক্ষেত্ৰত সোমাই যাব। তো এই ক্ষেত্ৰত এইটো সংহতি নহ'ব। কাৰণ সংহতি হ'বৰ কাৰণে সকলোৰ কাৰণে একেই হ'ব লাগিব। তো এইটো সংহতি নহয়। তো নম্বৰ 1টো আমাৰ সংহতি হয়, কাৰণ যে বৰ্ণৰ আৰম্ভ সকলোবোৰ সংগ্ৰহটো সুসংখ্যাবদ্ধ, এইটো হয়। এইটো সুসংখ্যাবদ্ধ নহয়। নম্বৰ 2টো নহয়। নম্বৰ 3টো সুসংখ্যাবদ্ধ নহয়, সেইকাৰণে নহয়।
নাম্বাৰ 4টো সুসংখ্যাবদ্ধ হয় কাৰণে হয়, নাম্বাৰ 5টো হয়, নাম্বাৰ 6টো হয়, নাম্বাৰ 7টো হয়, নাম্বাৰ 8টো হয়, নাম্বাৰ 9 নহয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত আমাৰ দিয়া আছে, এটা সংহতি দিয়া আছে a equal to 1 2 3 4 5 6, a equal to 1 2 3 4 5 6 এটা সংহতি দিয়া আছে। এই সংহতিটোত এতিয়া কিছুমান খালী ঠাই পূৰণ কৰা দিছে 6টা, যে 5 ডেছ a 8 ডেছ a, তাৰে ভিতৰত সোমাব দিছে বিলংছ টু আৰু ডাজ নট বিলংছ টু। ইয়াৰ নাম হৈছে বিলংছ টু আৰু ইয়াক কোৱা হয় ডাজ নট বিলংছ টু। ইয়াক কোৱা হয় বিলংছ টু, ডাজ নট বিলংছ টু। বিলংছ টু কেতিয়া হ'ব? যেতিয়া এটা সংখ্যা কোনো এটা সংহতিত থাকে তেতিয়াহ'লে তাত বিলংছ টু বহে। যোনটা সংখ্যা আমাৰ সংহতিটোত নাথাকিব সেই সংখ্যাটোক কি বহা হয়? ডাজ নট বিলংছ টু লিখা হয়। এতিয়া ইয়াতে সংহতি দিয়া আছে আৰু কিছুমান সংখ্যা দিয়া আছে, যদি সংহতিটোত থাকে সংখ্যাটো তেনেহ'লে বিলংছ টু হ'ব, আৰু যদি সংহতিটোত নাথাকে তেনেহ'লে ডাজ নট বিলংছ টু হ'ব। এতিয়া 5 সংহতিটোত আছেনে নাই? আছে, তেতিয়াহ'লে এইটো হ'ব বিলংছ টু। ঠিক আছে। নেক্সট নাম্বাৰ 2 8, 8টো ইয়াতে আছে নেকি? নাই, ডাজ নট বিলংছ টু। নেক্সট নাম্বাৰ 3 0, 0টো ইয়াত আছে নেকি? নাই, ডাজ নট বিলংছ টু। নাম্বাৰ 4 ইয়াতে আছেনে নাই? আছে, তো এইটো হ'ব বিলংছ টু। 2 ইয়াতে আছে কি নাই? আছে, বিলংছ টু। আৰু নাম্বাৰ 10 ইয়াতে আছে নেকি? ইয়াত নাই, ডাজ নট বিলংছ টু। 5টো ইয়াত আছে কাৰণে বিলংছ টু। 8 ইয়াত নাই কাৰণে ডাজ নট বিলংছ টু। 0টো নাই, ডাজ নট বিলংছ টু। 4টো ইয়াতে আছে, বিলংছ টু। 2টো ইয়াতে আছে, বিলংছ টু। আৰু 10 ইয়াত নাই, ডাজ নট বিলংছ টু। এইটো আছিল নাম্বাৰ 2। এতিয়া আহিল নাম্বাৰ 3। নাম্বাৰ 3 কুৱেশ্যনটোত কি ক'ব আছে? আমাৰ তালিকাভুক্তকৰণ পদ্ধতি লিখিব দিছে। তালিকাভুক্তকৰণ পদ্ধতিটো আছিল যিকোনো এটা সংহতি আমাৰ লিখা হ'ব ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত, আৰু উৎপাদনবিলাক ছেপাৰেট কৰা হ'ব কিছু ভিতৰত কমা দি কিনে, কমাৰে আমাৰ উপাদানবিলাক ছেপাৰেট কৰা হ'ব। তো ইয়াতে তালিকাভুক্তকৰণ প্ৰথম সংহতিটোত দিয়া আছে, মানে সংহতি গঠন পদ্ধতিত দিয়া আছে, এইটো তালিকাভুক্তকৰণ পদ্ধতিত লিখিব লাগে। তো সংহতি গঠন পদ্ধতিত কি দিয়া আছে? x এটা অখণ্ড সংখ্যা, x এটা অখণ্ড সংখ্যা হ'ব যাৰ মান দিয়া আছে কি? যাৰ মান x2 -3তকৈ ডাঙৰ বা সমান হ'ব, -3তকৈ ডাঙৰ বা সমান কিন্তু 7তকৈ সৰু। মানে এনেকুৱা যদি সংখ্যা ৰেখা হয়, ইফালে 7টো আছে, ইফালে -3 আছে, তো ইয়াতে চাপ'জ x2 আছে, তো xৰ মানটো -3তকৈ ডাঙৰ কিন্তু 7তকৈ সৰু। তেতিয়াহ'লে কি কি সংখ্যা হ'ব সেইটো আমাক উলিয়াব লাগে। তো যিহেতু ই -3তকৈ ডাঙৰ, তেনেহ'লে -3তকৈ ডাঙৰ হ'ব -2, -4 নহয়, ঋণাত্মকৰ ক্ষেত্ৰত এইবিলাক সংখ্যাই ডাঙৰ হ'ব। যিহেতু -3 আছে, তো ই তিনি ধাৰত আছে, ই কম ধাৰত আছে, সেইকাৰণে ই ডাঙৰ ইয়াতকৈ। তো ই -1 ডাঙৰ হ'ব তাতকৈ, 0 ডাঙৰ হ'ব ইয়াতকৈ, 1 2 3 4 5 6, যিহেতু 7তকৈ সৰু কৈছে। এইবিলাক চব সংখ্যা 7তকৈ সৰু কিন্তু -3তকৈ ডাঙৰ হৈ গ'ল। এইখিনি -3তকৈ ডাঙৰ কিন্তু 7তকৈ সৰু, এইটো হ'ল তালিকাভুক্তকৰণ পদ্ধতি। নাম্বাৰ 1 গ'ল। নাম্বাৰ 2 দিয়া আছে x এটা স্বাভাৱিক সংখ্যা কিন্তু 6তকৈ সৰু, 6তকৈ সৰু স্বাভাৱিক সংখ্যা। 6তকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব? 1 2 3 4 5। 6তকৈ সৰু স্বাভাৱিক সংখ্যা 1 2 3 4 5। তাৰপিছত নাম্বাৰ C দিছে 3 নম্বৰটো, x এটা দুটা অংক বিশিষ্ট সংখ্যা যাৰ অংকবোৰৰ যোগফল 8। দুটা অংক বিশিষ্ট আমাৰ ষ্টাৰ্ট হয় 10ৰ পৰা আপ টু 99। দুটা অংক বিশিষ্ট সংখ্যা। এতিয়া এই দুটা অংক বিশিষ্ট সংখ্যা হ'ব স্বাভাৱিক, কিন্তু ইয়াৰ অংকবোৰৰ যোগফল কি হ'ব লাগিব? 8 হ'ব লাগিব। মানে ইয়াতে দুটা অংক আছে 1 আৰু 0 আছে, এই দুটা যোগফল মিলি কি হ'ব লাগে? 8। মানে এনেকুৱা সংখ্যা কিন্তু যোগফলটা কি হ'ব লাগিব? মিলি কিনে 8 হ'ব লাগিব। তো সেনেকুৱা সংখ্যা প্ৰথমতে কি 17, 1 আৰু 7 যোগ কৰিলে কিমান হ'ব? 8। নেক্সট আহিব 26, 2 আৰু 6 যোগ কৰিলে কিমান হ'ব? 8। তাৰপিছত কিমান হ'ব? 35, 44, 53, 62, 71 and 80।
কিন্তু দুটা অংক বিশিষ্ট হৈছে তো 17 পৰা ষ্টাৰ্ট হ'ব কাৰণে গোটেইকেইটা যোগফল কি হ'ব প্ৰতিটো অংকৰ যোগফল কিমান হ'ব 8 হ'ব 17 যোগ 1 7 8 2 and 6 যোগ কৰিলে 8 3 and 5 যোগ কৰিলে কিমান হ'ব 8 4 and 4 যোগ কৰিলে 8 5 3 যোগ কৰিলে 8 এইকেইটা হয় up to 80 17 26 35 41 53 62 71 and 80 next question number 4 x এটা মৌলিক সংখ্যা হ'ব আৰু ই 60 ভাজক মানে এই মৌলিক সংখ্যাৰ দৰে 60 ডিভাইড যাব লাগিব তাত কোনকেইটা সংখ্যা হ'ব প্ৰথম কথা এই মৌলিক সংখ্যা হ'ব লাগিব মৌলিক সংখ্যা ক'লে যিবিলাক সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে এটা হৈছে 1 আৰু এটা নিজে সেই মৌলিক সংখ্যাবিলাক সেইকেইটা মৌলিক সংখ্যা হ'ব যিকেইটা 60 ডিভাইড যায় আৰু 60 ডিভাইড যোৱা মৌলিক সংখ্যা কি আছে 2 দি 60 যাব 2 30 বাৰ দিলে 60 হ'ব 3 দি যাব 3 দি 20 বাৰ 5 দি যাব 5 দি 12 বাৰ আৰু যাব নাযায় নেক্সট কি হ'ব 7 দি 60 ঘন নহয় 11 দি ঘন নহয় তো ইয়াতে এনচাৰ হ'ব 235 মৌলিক সংখ্যা 235 এতিয়া আহে নেক্সট ত্ৰিকোণমিতি শব্দৰ সকলো বৰ্ণৰ সংহতি তো এইবিলাক কি কৰা হয় ত্ৰিকোণমিতি শব্দকে লিখা হ'ব কিন্তু এটা বৰ্ণ বাৰে বাৰে লিখা নহয় চাই যাবা প্ৰথমতে লিখিম টি আৰ আই জি অ' এন অ' হৈছে অ' লিখা নহয় কাৰণ অ' আগতে লিখা হৈছে নেক্সট লিখি এম ই টি অলৰেডি লিখা হৈছে টি নিলিখোঁ আৰু যদি লিখা হৈছে নিলিখোঁ ৱাই টি আৰ আই জি অ' এন এম ই ৱাই মানে এটা বৰ্ণ বাৰে বাৰে লিখা নহয় এইটো তালিকাভুক্ত বৰ্ণত লিখা হয় নেক্সট লাষ্ট এফ ইকুৱেল টু বেটাৰ দি আছে বেটাৰটো হ'ব বি ই টি এন আৰ কাৰণ টি ডাবল আছে ই ডাবল আছে তো বি ই টি এইকেইটা তালিকাভুক্ত বৰ্ণ দি প্ৰথমটো আছিল দিছিল যে আমাক এক্সৰ মান -3তকৈ ডাঙৰ কিন্তু 7তকৈ সৰু তো -2 to 6 লৈকে এক্সৰ মান 6তকৈ সৰু স্বাভাৱিক সংখ্যা কেইটা কৈছে তো 1 2 3 4 5 দুটা অংক বিশিষ্ট সংখ্যা হৈছে যাৰ অপশ্যন 8 17 26 35 44 53 62 71 and 88 এণ্ড নেক্সট এইকেইটা মৌলিক সংখ্যা যাৰ ভাজক 60 হ'ব লাগিব এই 60 ভাজক হ'ব লাগিব তেনেহ'লে 235 ত্ৰিকোণমিতি হ'ব টি আৰ আই জি অ' এন এম ৱাই ঠিক আছে বেটা এইখিনি আছে ন তালিকাভুক্তকৰণ পদ্ধতি নেক্সট আহিব কুৱেশ্যন নম্বৰ 4 সংহতি গঠন পদ্ধতি তো কুৱেশ্যন নম্বৰ 4 কি দিছে সংহতি গঠন পদ্ধতিত লিখিব দিছে তালিকাভুক্তকৰণ পদ্ধতিত দিয়া আছে আমাৰ এইটো লিখিব দিছে সংহতি গঠন পদ্ধতিত তো ইয়াতে দিয়া আছে 3 6 9 12 সব স্বাভাৱিক সংখ্যা ঠিক আছে আমি প্ৰথমতে এনেকৈ লিখিব লাগিব এক্স সাজেট মই প্ৰথমতে এক্স বুলি ধৰি ল'ম গোটেইকেইটাকে তো এক্স সাজেট তো ইয়াতে দিয়া আছে 3 6 9 12 তো মই এক্স সাজেট এক্স ইকুৱেল টু 3 এন লিখিব পাৰিম সব 3 গুণিতক ন 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 গুণিতক তো এক্স ইকুৱেল টু 3 এন কিন্তু এনটো কি হ'ব এটা স্বাভাৱিক সংখ্যা যেটো এন বিলংছ টু এন মানে এইটো বুজাব এন এটা স্বাভাৱিক সংখ্যা কিন্তু এনৰ মান ক'লৈকে থাকিব এনৰ মান আমাৰ থাকিব লাগিব এনৰ মান হি হ'ব লাগিব 1তকৈ ডাঙৰ বা সমান কিন্তু 4তকৈ সৰু বা সমান কাৰণ এন এক্স ইকুৱেল 3 এন বুলি লিখিলে এনৰ মান আমাৰ অসীমলৈকে বুজাব তো ইয়াতে 1 বহাব পাৰে 2 3 4 5 6 কিন্তু আমাৰ ইয়াতে ৰেঞ্জ দিয়া আছে 12লৈকে থাকিব লাগিব মানে এটা হ'ব 3 into 1 equal to 3 3 into 2 equal to 6 3 into 3 equal to 9 and 3 into 4 equal to 12 মানে আমাৰ highest 4 and lowest 1 लेकिन এনৰ মান 1তকৈ ডাঙৰ বা সমান হ'ব আৰু 4তকৈ সৰু বা সমান তাতকৈ বেছি হ'ব নোৱাৰে তেতিয়া আমি যেতিয়া এনৰ মানটো পাম এইটো আমি পাম তালিকাভুক্তকৰণ পদ্ধতি এইটো হ'ল তোমাৰ সংহতি গঠন পদ্ধতিত x সাজেট x equal 3n n belongs to n greater than equal to 1 less than equal to 4 এতিয়া p equal to দিয়া আছে 2 4 8 16 32 তো ইয়াতে আমাৰ x সাজেট তো এইটো কেনেকুৱা ফৰ্মেশ্যনত হৈ আছে এই আকাৰত আছে 2 to the power n আকাৰত মানে যেতিয়া 2 equal to 1 বহন কৰা হ'ব 2 is n ৰ মান যদি 2 বহন 2 স্কয়াৰ হয় যেতিয়া 4 যেতিয়া 2 কিউব হয় যেতিয়া কি হ'ব 8
2 4 হ'লে হ'ব 16 and 2 to the power 5 হ'লে হ'ব 32 হৈছে না 2 to the power n ফৰ্মেশ্যন আছে কিন্তু n ৰ মান ক'লৈকে যাব n ৰ মান হ'ব 1 তকৈ ডাঙৰ বা সমান কিন্তু 5 তকৈ সৰু বা সমান হ'ব 5 তকৈ বেছি নহয় 2 to the power 5 তকৈ বেছি হ'লে নহ'ব কাৰণ 2 to the power 6 হ'লে 64 হৈ যাব তো 2 to the power 5 লৈকে যাব সেইকাৰণে n ৰ মান 1 তকৈ ডাঙৰ বা সমান আৰু 5 তকৈ সৰু বা সমান এইটো হ'ব নাম্বাৰ 2 নেক্সট নাম্বাৰ 3 ইয়াতে কি দিয়া আছে 525 125 625 তো এইটো বস্তুটো আমাৰ এনেকুৱা হৈ আছে x equal to 5 to the power n ফৰ্মেশ্যন আছে ন যদি 5 to the power 1 বহন কৰা হ'ব 5 to the power 2 বলে মানে 5 স্কয়াৰ হ'লে কিমান হ'ব 25 যদি 5 কিউব কৰিম তেতিয়া কিমান হ'ব 125 and 5 to the power 4 কৰিলে কিমান হ'ব 625 মানে 5 to the power লিখিব আৰু ভ্যালুটো 1 ৰ পৰা 4 লৈকে থাকিব তো n ৰ মান 1 তকৈ 4 ডাঙৰ বা সমান হ'ব কিন্তু 4 তকৈ সৰু বা সমান হ'ব মানে n ৰ মান 1 ৰ পৰা 4 ৰ ভিতৰত থাকিব 1 তকৈ ডাঙৰ বা সমান কিন্তু 4 তকৈ সৰু বা সমান তাতে ৰৈ যাব নেক্সট ডি কেলৈ দিয়া আছে 2468 ডট 2468 এগুলো কি সংখ্যা যুগ্ম সংখ্যা যুগ্ম সংখ্যা আমি এনেকৈ লিখিব পাৰোঁ যে এক্স এটা যুগ্ম স্বাভাৱিক সংখ্যা এইটো যুগ্ম স্বাভাৱিক সংখ্যা 2468 এনেকৈ থাকিব তো ইয়াৰ সংগতি গঠন কৰা যাব এক্স সাজেত এইকেইটা যুগ্ম স্বাভাৱিক সংখ্যা তাৰ লাষ্ট ই ইকুৱেল টু দিয়া আছে 149 এইটো কি হ'ব এইটো হৈছে তোমাৰ পূৰ্ণবৰ্গ সংখ্যা মানে n স্কয়াৰ যদি 1 স্কয়াৰ কৰি কিমান পাম 1 2 স্কয়াৰ কৰিলে কিমান পাম 4 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 লাষ্ট কিমান দিয়া আছে এইটো 10 নহয় এইটো 100 হ'ব তো লাষ্ট দিয়া আছে 100 মানে কিমান হ'ব 10 স্কয়াৰ ইকুৱেল টু 100 মানে ভ্যালুটো হ'ব 1 ৰ পৰা আপ টু 10 লৈকে x equal to x n square য'ত n belongs to n মানে n এটা স্বাভাৱিক সংখ্যা আৰু যাৰ মান থাকিব n ৰ মানটো থাকিব 1 তকৈ ডাঙৰ বা সমান 10 তকৈ সৰু বা সমান 1 ৰ পৰা 10 লৈকে n ৰ মান 1 তকৈ ডাঙৰ বা সমান আৰু 10 তকৈ সৰু বা সমান তো প্ৰথমটো আছিল 36912 এইটো আমি লিখিছোঁ x equal to 3n য'ত n ৰ মান 1 ৰ পৰা 4 লৈকে থাকিব 2468 1632 x equal to 2 to the power but n ৰ মান 1 ৰ পৰা 5 লৈকে তাৰপিছত 25 25 125 625 the 5 to the power n লিখিছোঁ য'ত n ৰ মান 1 ৰ পৰা 4 লৈকে এইটো তাত ডিসক্ৰাইব কৰি দিছোঁ বস্তুটো ভালকৈ চাই ল'বা 2468 যুগ্ম স্বাভাৱিক সংখ্যা হ'ব আৰু লাষ্টতে n স্কয়াৰ পূৰ্ণবৰ্গ সংখ্যা তো ইমানখিনি আছিল আজি নেক্সট তোমাৰ কুৱেশ্যন নম্বৰ 5 আছে এইটো তোমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 টোত দিয়া আছে তোমাৰ এটা সংগতি দিয়া আছে কিছুমান সংগতি সেইবিলাক আমাক তালিকাভুক্তখন কৰি লিখিব লাগে কুৱেশ্যন নম্বৰ 3 নিচিনাকৈ তো এইটো তোমালোকে নিজে ট্ৰাই কৰিবা তো আজিলৈ ইমানেই আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব তো আজিলৈ ইমানেই ৰাখি দিছোঁ ধন্যবাদ